অসমৰ অৰ্থনীতিৰ মূল ভেটিয়েই হ'ল কৃষি। কৃষিক ৰাজ্যখনৰ জাতীয় অৰ্থনীতি হিচাপে গণ্য কৰা হয়। এটা জাতি তেতিয়াহে সবল হৈ থাকিব যেতিয়া জাতিটোৰ অৰ্থনৈতিক ভেটি সবল হৈ থাকিব। কিন্তু শেহতীয়াকৈ অসমৰ খিলঞ্জীয়া লোকে পথাৰলৈ যাবলৈ এৰিছে। কৃষিকৰ্ম কৰিবলৈ এৰাৰ লগতে কৃষি মাটি অনা অসমীয়া বনিয়াক বিক্ৰী কৰাৰো ধুম উঠিছে। এতিয়া নৱপ্ৰজন্মৰ একাংশ যুৱক যুৱতীও চাকৰিমুখী হ'ব ধৰিছে। চাকৰি বিচাৰি বহিৰাজ্যলৈ গৈ অকথ্য নিৰ্যাতনৰ লগতে হত্যাৰ বলিও হ'ব লগা হৈছে অসমীয়া যুৱক যুৱতী। এই ঘটনা অসমীয়া যুৱক যুৱতীৰ বাবে অতি উদ্বেগজনক হৈ পৰিছে। জাতীয় জীৱনৰ এই অভাৱনীয় দুখৰীয়া ছবিখন পৰিস্ফুট হৈ অহাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে এক আশাব্যঞ্জক খবৰ। এতিয়া এখন খিলঞ্জীয়া অসমীয়া গাঁৱৰ খিলঞ্জীয়া অসমীয়া লোকসকলে পথাৰমুখী হৈ কৃষিকে নিজৰ জীৱিকা হিচাপে লৈ স্বাৱলম্বিতাৰ দিশ মুকলি কৰাৰ লগতে জাতীয় অৰ্থনীতিলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে। গাঁওখনৰ যুৱকসকলে কৰা খেতিৰ পৰা উৎপাদিত সামগ্ৰী অসমৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে বহিৰাজ্যলৈও কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিছে। এয়া আমাৰ জাতীয় জীৱনৰ বাবে আশাৰ বতৰা। এই আশাৰ বতৰা কঢ়িয়াই আনিছে বিশ্বনাথ জিলাৰ চতিয়া অঞ্চলৰ পতিয়া গাঁৱৰ যুৱকসকলে। বজাৰ আমাৰ পথাৰ আমাৰ এই শ্লোগান সঁচা অৰ্থত পৰিণত কৰি চতিয়াৰ পতিয়া গাঁৱৰ যুৱকসকলে নিজৰ উৰ্বৰ পৈতৃক ভূমিত ৰচিছে ৰঙীল সপোন। বৰ্তমান অসমৰ এক উল্লেখযোগ্য কৃষি অঞ্চল হিচাপে পৰিচিত হৈ উঠিছে চতিয়াৰ পতিয়া গাঁও। এই গাঁওখনৰ যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ পৰিৱৰ্তে কৃষিকাৰ্যত নিজকে নিয়োজিত কৰি আহিছে। এই বছৰেই নহয়, বহু বছৰ ধৰি গাঁওখনৰ প্ৰায় প্ৰতি ঘৰতে বিঘাই বিঘাই ৰঙালাও, জিকা, জলকীয়া, তৰমুজ আদিৰ খেতি কৰা হয়। এইবাৰ গাঁওখনৰ নিৰোজ বৰাই 10 বিঘা মাটিত আলু, 16 বিঘা মাটিত ৰঙালাও, 5 বিঘা মাটিত জিকা ভোলৰ খেতি কৰিছে। চাওক, এতিয়া আমি বিশেষকৈ মই আলু খেতিৰ বিষয়ে কৈছোঁ। এতিয়া মই 4 বিঘা আলু খেতি কৰি ঘৰতে প্ৰায় 70 বেগ আছে আৰু জিঞ্জিয়া কোল্ড ষ্ট'ৰত মই থৈছোঁ বাকী আলু। সেইখিনি আলুখিনি এতিয়া আমি বেচিব পৰা নাই বিশেষকৈ। এতিয়া আমি 60 টকা আলু কেজি কিনি পেলাই যদি আমি এতিয়া 7 টকা 8 টকা দৰত বেচোঁ, আমাৰ কোনো খেতিয়কৰ উপকৃত নহওঁ। বিশেষকৈ আমাক চৰকাৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান কৰিছোঁ, এতিয়া আমাক কোল্ড ষ্ট'ৰ লাগে ইয়াত চতিয়াত। আমি তেতিয়াহে আমি উপকৃত হ'ম। কোল্ড ষ্ট'ৰেজৰ অভাৱ ন? কোল্ড ষ্ট'ৰ অভাৱ হয়। কোল্ড ষ্ট'ৰটো যদি হয় তেতিয়াহ'লে যথেষ্ট কৃষকসকল লাভান্বিত হ'ব হয়। আৰু আপোনালোকে এই খেতি বাতি যে কৰে, গভৰ্ণমেণ্টে আপোনালোকক সহায় কৰিছে নেকি? মানে গুটি হওক বা সাৰ হওক বা তেওঁলোকৰ কিবা দিহা পৰামৰ্শ পায় নাই ডিপাৰ্টমেণ্টৰ পৰা? ডিপাৰ্টমেণ্টৰ পৰা তেনেকুৱা আমি পোৱা নাই, কিন্তু বৰ্তমান চৰকাৰী চ'লাৰকেইখন পাইছোঁ। কিন্তু চ'লাৰকেইখন পাইছে ন? চ'লাৰকেইখন পাইছোঁ। আৰু এটা মোৰ নিজৰ মাটিতে এতিয়া সিদিনাখন ৱাছ কৰি থৈ গৈছেহি, এটা চ'লাৰ এখন আহিছে। এতিয়া বৰ্তমান চৰকাৰৰ পৰা চ'লাৰ কিন্তু পাইছোঁ। বীজৰ ক্ষেত্ৰত আমি বাৰু এতিয়ালৈকে বাৰু আহি পোৱা নাই। বীজ নাপায় ন? নাই পোৱা। একেদৰেই গাঁওখনৰ হিংকু বৰাই আলু 15 বিঘা, ৰঙালাও 14 বিঘা, জিকা 6 বিঘা, তৰমুজ 10 বিঘা খেতি কৰাৰ সমান্তৰালকৈ ৰঞ্জিত হাজৰিকাই 3 বিঘা মাটিত আলু, 4 বিঘা মাটিত ৰঙালাও, আনহাতে মৃদুল বৰাই 8 বিঘা মাটিত আলু, 12 বিঘা মাটিত ৰঙালাও আৰু 2 বিঘা মাটিত জিকাৰ খেতি কৰাৰ উপৰিও মণ্টু বৰাই 2 বিঘা মাটিত আলু, 4 বিঘা মাটিত ৰঙালাওৰ খেতি কৰি আৰ্থিক স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে। কেৱল এইকেইগৰাকীয়েই নহয়, গাঁওখনত 99% লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰে 40 জন যুৱকে ব্যৱসায় ভিত্তিত খেতি কৰে। বিভিন্ন ধৰণৰ খেতি কৰি এইসকল কৃষকে কিদৰে স্বনিয়োজনৰ বাট মোকলাইছে তেওঁলোকৰ মুখেৰে শুনাইছোঁ। আমাৰ পতিয়া গাঁৱলৈ অহাৰ বাবে আচলতে আমাৰ গাঁৱৰ প্ৰায়খিনি কৃষকেই 40 বছৰ তলৰ এই প্ৰায়খিনি, আৰু সকলো উচ্চ শিক্ষিত যুৱক। আৰু আচলতে আমাৰ গাঁওখনত বহুখিনি চৰকাৰী কাম হৈছে, নাই হোৱা বুলিও নকওঁ। আমি চ'লাৰ পাইছোঁ বা আমি চৰকাৰী কিছু মালচিং পেপাৰৰ পৰা আদি কৰি স্প্ৰিংকুলাৰ এনেকুৱা ধৰণৰ বস্তু কিছু পাইছোঁ। আৰু তাৰ ফলতে আচলতে এই গাঁওখনৰ কৃষকসকল আগুৱাই যাবলৈ সক্ষম হৈছে। আমি আমাৰ যি 2-1 অভাৱ আছে, সেই অভাৱকেইটা হৈছে আমাৰ ইয়াত এটা কোল্ড ষ্ট'ৰৰ বৰ বিশেষকৈ প্ৰয়োজন। আৰু সেই কোল্ড ষ্ট'ৰটো নোহোৱাৰ কাৰণে আমাৰ যি ৰঙালাও হওক বা আলু হওক,
সেইখিনি পচিবলৈ ধৰে বা জিকাখিনি আমি দুদিন থ'ব নোৱাৰোঁ, তেনেকুৱা এটা পৰিৱেশত আমি আছোঁ এতিয়া। আচলতে আমি চৰকাৰলৈ এটা বিশেষ অনুৰোধ যে আমাৰ ইয়াত যাতে এটা সৰুকৈ হ'লেও এটা কোল্ড ষ্ট'ৰৰ ব্যৱস্থা কৰে, আৰু আমাৰ যিটো গৰুবাট, সেই গৰুবাটটো বিগত বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱে আধাখিনি নিৰ্মাণ কৰিলে, আধাখিনি থাকি গ'ল। আমি বিচাৰিম এতিয়া যি আমাৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাস, তেখেতে এই পথটো এবাৰ চাই পেলাই যাতে আমাৰ এই যিকণ পথ আছে সেই পথকণ যাতে আমাক উন্নতি কৰি দিয়ে পথছোৱাৰ, তেতিয়াহে আমাৰ আচলতে কৃষকসকলৰ বস্তুখিনি উলিয়াই নিয়াত সকাহ হ'ব। এটা কোল্ড ষ্ট'ৰেজৰ প্ৰয়োজন আছে ন? কোল্ড ষ্ট'ৰটো ইয়াত পতীয়া গাঁও বুলিয়েই নহয়, আচলতে চতিয়াত এটা বৰ প্ৰয়োজনীয় বস্তু হৈ পৰিছে। কাৰণ আমাৰ গাঁওখনৰ যি কৃষিজাত সামগ্ৰী হয়, আমি এতিয়া জিঞ্জিয়ালৈ নিব লাগে। জিঞ্জিয়ালৈ নিওঁতে আমাৰ এটা খৰচ হয়, আনোতে এটা খৰচ হয়, সেইখিনি আমাৰ কৃষকসকলে বহন কৰিব ক্ষেত্ৰত অপাৰগ হয়। সেইকাৰণে আমাৰ বহুখিনি বস্তু এতিয়াও গাঁৱতে 200-150 বেগ আলু এতিয়াও আছে, সেই আলুখিনি গেলি যোৱা দেখা গৈছে। আছে জিকা খেতি আছে, জিকা আছে, ৰঙালাও আছে, তাৰপৰা আপোনাৰ আমাৰ বডি খেতিও হয়। আলুটো কৰোঁতে আগতে লাভ আছিলে, এতিয়া এইবাৰ মানে যিখিনি আমি কৰিলোঁ, এইবাৰ তাৰ আমি মানে উচিত মূল্যটো আমি পোৱা নাই এইবাৰ। আকৌ আপোনাৰ জিকা খেতিটো কৰিছোঁ, জিকা আমাৰ এইটো জিকা ইমান বাৰ ভাল হোৱা নাই। জিকা আপোনাৰ গুৰিৰ পৰা আপোনাৰ গছটো প্ৰায় মৰি আহিবলৈ ধৰিছে। নাই, তেনেকুৱা এটা আমাৰ সুবিধা নাই। তেনেকুৱা যদি আমাৰ সুবিধা থকাহেঁতেন আমি হয়তো আৰু বহুত মানে লাভান্বিত হ'ব পাৰিলোঁহেঁতেন। অন্য ফালটো আকৌ সেই চাকৰি বাকৰিটো বাৰু আশা নকৰি চব মানে খেতিতে ব্যস্ত। পতীয়া গাঁৱৰ কৃষকসকলৰ উৎপাদিত সতেজ শাক পাচলি ট্ৰাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰাৰ উপৰিও বহিৰাজ্যলৈ পঠিওৱা হৈছে পতীয়া গাঁৱত উৎপাদিত ৰঙালাও আৰু আলু। এয়া চাওকচোন, ৰঙালাও, জিকা, জলকীয়া, তৰমুজ আদিৰ খেতিৰে চতিয়াৰ পতীয়া গাঁৱৰ গঞা ৰাইজে কিদৰে সেউজীয়া পথাৰ গঢ়ি তুলিছে। কিন্তু সফলতাৰ লগে লগে সমস্যাও আছে এইসকল কৃষকৰ। অধিক উৎপাদনৰ বাবে বহু কৃষকৰ ৰঙালাও, আলু আদি ফচল সময়মতে বিক্ৰী নোহোৱাত গেলি পচি নষ্ট হৈ যায়। ফলত কঠোৰ পৰিশ্ৰম আৰু বিনিয়োগৰ পিছতো কৃষকসকলে বিৰাট ক্ষতিৰ সন্মুখীন হয়। কি সমস্যাৰ সন্মুখীন হৈ পতীয়া গাঁৱৰ কৃষকসকলে কৃষিকৰ্ম কৰি আহিছে, তেওঁলোকৰ মুখেৰেই শুনকচোন। কৃষি নিৰ্ভৰশীলে গাঁও এখন, আৰু যিমানখিনি আমাৰ মানুহ আছে, যিখিনি শিক্ষিত নিবনুৱাই আছে বাৰু, ইয়াত কৰি পেলাই আমি খেতি কৰি আছোঁ। খেতিত স্বনিৰ্ভৰশীল হোৱাৰ সুবিধা এটা আছে, কিন্তু তাৰ লগে লগে আমাৰ ইয়াত কিছুমান অভাৱৰ অনুভৱ কৰা হৈছে। মানে অভাৱটো এনেকুৱা ধৰক, আপোনাৰ বজাৰখন আমাৰ কিছু অলপ দিগদাৰী হৈ আছে এতিয়াও। তাৰপিছত আপোনাৰ এটা খেতি নষ্ট হৈ যোৱাৰ বাবে এটা শীতলীকৰণ ঘৰ এটা লাগে আমাক। মানে তেতিয়া আমি দামটো মানে উচিত মূল্য পাম আমি। এতিয়া আমাৰ কাৰণে আলু কৰিবলৈ আমাৰ ভয় লগা নিচিনা হৈছে। আলুত যিটো খৰচ হয়, সেই খৰচটো আচলতে আপোনাৰ লগে লগে বেচিলে আমি সেইটো ইমান লাভৱান নহয়। গতিকে সেইটো যদি আমি ষ্ট'ৰ কৰিব পাৰোঁ, যদি ধৰক 3 মাহমানৰ কাৰণেও হ'লেও যদি আমি ষ্ট'ৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ সেইটো ধুনীয়াকৈ আমাৰ লাভ এটা হয়। কিন্তু এতিয়া যিটো ষ্ট'ৰ আছে, সেইটো জিঞ্জিয়া ইমানটো আমাৰ সম্ভৱ নহয়। আমাৰ খেতিয়কৰ কাৰণে অনা নিয়া গোটেই ভাড়াটোতে আমাৰ তাৰ লাভ গুচিয়ে যায়। আৰু জিঞ্জিয়া যিটো আছে ব্যক্তিগত সেইটো, কিন্তু সেই তেনেকুৱা এটাই যে আমাৰ ইয়াত যদি চৰকাৰে এটা মানে অনুগ্ৰহ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু তেতিয়া আৰু খেতিয়কসকলে আৰু উৎসাহ পাব খেতিটো কৰিবৰ কাৰণে। হ'লে দামটোৰ কাৰণে আমাৰ সেইটো কাৰণে অকণমান ক্ষতি হৈ আছে, কিন্তু হয়। বজাৰত মূল্য হ্ৰাস পোৱাৰ সময়তো ফচল সংৰক্ষণ কৰিবলৈ উপযুক্ত সুবিধা নথকাৰ বাবেই এই ক্ষতি নিয়মিতভাৱে ঘটি আহিছে। যদিহে পতীয়া গাঁৱত এটা চৰকাৰী শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হয়, তেন্তে কৃষকসকলৰ বাবে ই এক আশীৰ্বাদ স্বৰূপ হ'ব। পতীয়া গাঁৱৰ কৃষকসকলে চৰকাৰলৈ আহ্বান জনাইছে যে এই গাঁওখনত এটা আধুনিক শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰি কৃষিখণ্ডক শক্তিশালী কৰক। চতিয়াৰ পতীয়া গাঁৱৰ যুৱ প্ৰজন্মই দেখুৱাইছে চাকৰি নহয়, কৃষিৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰি।
চৰকাৰে যদি পতিয়া গাঁৱৰ ৰাইজৰ আহ্বান গুৰুত্ব সহকাৰে বিবেচনা কৰি শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰে তেন্তে কেৱল পতিয়া গাঁও নহয়, আশে-পাশে থকা বহু গাঁৱৰ কৃষকো উপকৃত হ'ব। কৃষকৰ সমৃদ্ধিয়ে অসমৰ সমৃদ্ধি। এই কথাষাৰ সত্য কৰি তুলিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ সক্ৰিয় ভূমিকা এতিয়া অতি জৰুৰী। নমস্কাৰ জনাইছোঁ আপোনালোক ইয়ালৈ অহাৰ বাবে। আচলতে পতিয়া গাঁওখন কৃষি প্ৰধান গাঁও বুলি সকলোৱে আচলতে জ্ঞাত, কিন্তু এই গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি আচলতে কৰণীয় আছে সেইখিনি যদি সুচাৰুৰূপে নহয় তেতিয়া গাঁৱৰ যুৱকসকল আগবাঢ়ি যোৱাত অকণমান থমকি ৰ'ব বুলি মোৰ অনুভৱ হয়। কাৰণ ইয়াত চাওক, এতিয়া বহু ৰঙালাও ইয়াৰ পৰা গৈছে, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিছু ৰঙালাও ইয়াত গেলিবলৈও আৰম্ভ কৰিছে। আৰু আমাৰ ইয়াত বিশেষকৈ এটা বৰ প্ৰয়োজনীয় বস্তু মই অনুভৱ কৰিছোঁ যে ইয়াত এটা কোল্ড ষ্ট'ৰ লাগে। আৰু এইবাৰ আমি যেতিয়া নতুন আমাৰ বিধায়কো আহিছে, আমি বিধায়ককো অনুৰোধ জনাম যে আমাৰ ইয়াত এটা সৰুকৈ হ'লেও কোল্ড ষ্ট'ৰ এটা বৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। যদি এটা কোল্ড ষ্ট'ৰ থাকে, আমাৰ ইয়াত যিমানখিনি এতিয়া গাঁৱত ৰঙালাও আছে সেই ৰঙালাওখিনি বা যিকোনো চব্জি থ'বৰ বাবে বহুখিনি সুবিধা হয়। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, অগ্নিকৰ্ণী।